ভিডিঅ'ত দেখুৱাই থকা মোবাইলটো Redmi Note 12 Pro 5G। মোবাইলটোৰ প্ৰব্লেম জনাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কমেণ্ট লগতে শ্বেয়াৰ কৰিব। মোবাইলটো মোক এজন টেকনিচিয়ানে দিছে। মোবাইলটোৰ প্ৰব্লেম হ'ল ডেড, মোবাইলটো অন নহয়, চাৰ্জো নলয়। ভিডিঅ'ত দেখি আছে মোবাইলটো আমি CPU আৰু eMMC দুয়োটাই খুলিছোঁ আৰু ৰিবুল কৰি আছোঁ। এয়া মোবাইলটোৰ CPU আমি লগালোঁ। ভিডিঅ'ত গমে পাইছে CPU লগা হ'ল। এতিয়া CPU হিট দি থকা হৈছে। CPU লগা হ'ল। এতিয়া UFS লগাম। দেখিছে UFSও আমি লগাই আছোঁ। মোবাইলটো ডেড হোৱাৰ লগতে CPU শ্বৰ্ট দেখুৱাইছিল। এতিয়া আমি CPUটো ৰিবুল কৰাৰ পিছত শ্বৰ্টটো নোহোৱা হৈছে। মোবাইলৰ CPU UFS দুয়োটা লগোৱা কমপ্লিট। এতিয়া মোবাইলটো আমি অন কৰিম। মোবাইলটো ডেড কণ্ডিশ্যনত আছিল। এতিয়া মোবাইলটো অন হয় নে নহয় চাম। দেখিছে মোবাইলটো অন কৰিবলৈ চেষ্টা কৰি আছোঁ। এয়া মোবাইলটো অন হৈছে, কিন্তু মোবাইলটোৰ ফল্ডাৰ মানে ডিছপ্লে বেয়া আছে। দেখিছে ডিছপ্লে অহা নাই, লাইট আহিছে বগা হোৱাইট লাইট। এয়া নুমাই গ'ল। এতিয়া আমি নতুন ডিছপ্লে এটা লগাই চাম। ভিডিঅ'টো ইমান সময় ধৈৰ্য সহকাৰে চোৱাৰ বাবে ধন্যবাদ দিছোঁ আপোনালোকক। এয়া মোবাইলটো অন হৈছে। MI লগো দেখিছে ডিছপ্লেত আহি আছে MI বুলি। মাজত চালে দেখিব MI লগো আহি আছে। দেখিছে হাইপাৰ অপাৰেটিং চিষ্টেম আহিছে। Xiaomi হাইপাৰ অপাৰেটিং চিষ্টেম মাজত আহিছে। দেখিছে মোবাইলটো লক আছে, পেটাৰ্ণ লক।